নমস্কাৰ নমো নমো শ্ৰীমন্ত শংকৰ পূৰ্ণ কাম কীৰ্তনৰ ছন্দে বিৰচিলা গুণ নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্যক বিজ্ঞানসন্মতভাৱে সময় সাপেক্ষে পৰিৱৰ্তনেৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত লগতে বিশ্বৰ বহুকেইখন দেশত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে স্বনামধন্য শিল্পী শ্ৰদ্ধাৰ গুৰু ৰামকৃষ্ণ তালুকদাৰদেৱে তালুকদাৰদেৱে লক্ষ্ণৌ মুম্বাই মধ্যপ্ৰদেশ গুৱাহাটীত নৃত্যকলাৰ উচ্চ শিক্ষা গ্ৰহণ কৰে তেখেত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী সত্ৰীয়া নৃত্যৰ এ গ্ৰেডৰ শিল্পীৰ স্থান দখল কৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সকলো ধৰণৰ আভাস পোৱা ৰামকৃষ্ণ তালুকদাৰদেৱৰ প্ৰমাণিক গ্ৰন্থ নৃত্যকলা দৰ্পণে অসমীয়া সাংস্কৃতিক জগতত যথেষ্ট অৰিহণা যোগাইছে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে তেখেতক অসম গৌৰৱ কামৰূপ বঁটা দেৱদাসী বঁটা নৰৱৰী বুঢ়া ভকত আদিৰে সন্মানিত কৰা হৈছে নৃত্যকলাত অতুলনীয় প্ৰতিভাৰ বাবে ৰামকৃষ্ণ তালুকদাৰদেৱক ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটাৰেও সন্মানিত কৰা হৈছে স্বাগতম জনাইছো ৰামকৃষ্ণ তালুকদাৰ ডাঙৰীয়া আমাৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ সত্ৰীয়া নৃত্যত পৰিবেশ কলাৰ ৰূপত দাঙি ধৰাৰ ক্ষেত্ৰত আপোনাৰ সহযোগ কেনেকুৱা আমি জানিব বিচাৰিম সত্ৰীয়া নৃত্যক আমি দুটা ভাগত প্ৰথমে ভাগ কৰি ল'ব লাগিব এটা হ'ল আমাৰ সত্ৰৰ চাৰিবেৰত যিখিনি নাচ আছে এইখিনি আধ্যাত্মিকভাৱে আছে আৰু আধ্যাত্মিক কলা আৰু আনটো যেতিয়া আমি মঞ্চলৈ লৈ আহিলোঁ পাৰফৰ্মিং আৰ্ট পৰিবেশ কলা এইখিনি মঞ্চলৈ যেতিয়া আমি আমাৰ এই 600 বছৰীয়া পৰম্পৰাৰ নাচখিনি আনিবলগীয়া হ'ল তেতিয়া আমি কিছু সংযোগ আৰু কিছু বিয়োগৰ প্ৰয়োজন হৈছে এই কাৰণে আমি আমাৰ পোছাক পৰিচ্ছদৰ পৰা আৰম্ভ কৰি আমাৰ সাংগীতিক দিশ আমাৰ ভংগীসমূহ বা নাচসমূহ একেই থাকিব কিন্তু ইয়াৰ যিটো লয় তাল ছিষ্টেম এই গোটেই কথাখিনি আমি অকণমান পৰিবেশ কলা যিহেতু আগত দৰ্শক থাকিব যিহেতু সত্ৰৰ চাৰিবেৰত সীমিত দৰ্শক থাকে আৰু যেতিয়া কলাৰ অংগৰূপে মঞ্চলৈ নাচ আহে তেতিয়া সন্মুখত অগণিত জনতা থাকে অগণিত জনতাক আমি আমোদ প্ৰমোদ দিবই লাগিব আৰু তেওঁলোকক বুজাব লাগিব গতিকে আমাৰ এই আধ্যাত্মিক কলাটোত কিছু আমি আমাৰ বেছৰ ওপৰত কোনো ধৰণৰ নতুন এনেকুৱা ধৰণৰ অপসংস্কৃতি বা বেলেগ নাচৰ পৰা কিবা আংগিক আনি সংযোগ কৰি নহয় আমাৰ নাচৰ মাজতে বিচাৰি পোৱা বহু কথা আমি সংযোগ কৰিব লাগিব আৰু আমি সত্ৰৰ চাৰিবেৰত যিহেতু দৰ্শক নাথাকে সেই কলাটি পৰিবেশ কলা ৰূপলৈ আনিবলৈ আহোঁতে আমি প্ৰথমে ইয়াৰ সাংগীতিক দিশটোত অতি গুৰুত্ব দিব লাগিব মানে সুৰবাদ্য আমি প্ৰয়োগ কৰিব লাগিব যেনেকৈ আমি এতিয়া সুৰবাদ্য প্ৰয়োগ কৰিলোঁ যেনেকৈ বেহেলা যেনেকৈ বাঁহী আগতে সত্ৰত খোল আৰু তাজোৰ হ'লে হৈ যায় বা নেগেৰা হ'লে হৈ যায় এতিয়া সুৰবাদ্যৰ মানে প্ৰয়োগ হৈছে ঠিক তেনেকৈ মঞ্চত পৰিৱেশন কৰাৰ কাৰণে নৃত্যৰ দ্ৰুতধৰ্মিতা যেনে আমাৰ 3 প্ৰকাৰৰ লয় থাকে লয় আচলতে 6টা প্ৰকাৰৰ তথাপি সাধাৰণভাৱে যদি আমি কওঁ বিলম্বিত মধ্য আৰু দ্ৰুত কিন্তু আৰ কোৱাৰ আৰু বিয়াৰ বুলি আৰু 3টা লয় আছে এই 3টা অকণমান ওপৰ লেভেলৰ কাৰণে মই 3টাই প্ৰথম কৈছোঁ এই লয়খিনি আমাৰ মাজত আমি বিচাৰি পাব লাগিব গতিকে আৰু পোছাক পৰিচ্ছদ সুন্দৰ হ'ব লাগিব কলা আচলতে কলাৰ প্ৰথম চৰ্তটো হ'ল ৰস সৃষ্টি য'ত ৰস নাথাকিব ই আচলতে কলা হ'ব নোৱাৰে গতিকে ৰস থাকিবই লাগিব গতিকে ৰস সৃষ্টি য'ত নহয় তাত কিন্তু কলা নহয় যিহেতু আৰু পৰিবেশ কলা বুলি ক'লোঁ মানে পৰিৱেশন কৰিব আমি কেনেকৈ এই পৰিবেশ কলাৰ কাৰণে আমি মই নিজে এজন প্ৰথমে মই সত্ৰত মই মোৰ স্বনামধন্য বৰপেটাৰ এখন মানে শাখা সত্ৰ বামাখাটা সত্ৰত মই নাচ শিকিছিলোঁ কেইখনমান নাচ আছে তাত মাত্ৰ তাৰ পৰৱৰ্তী সময়ত মই নিজেই বিজ্ঞানসন্মতভাৱে এখন মহাবিদ্যালয়ত নাচ শিকিব আহিছোঁ কাৰণ তেতিয়া যে মই আহিছোঁ আৰু সত্ৰৰ চাৰিবেৰত নাচিম বুলি মই কেতিয়াও অহা নাই মই তেতিয়াই ভাবিছোঁ এই পৰিবেশ কলাৰ ৰূপত মই নাচিব আহিছোঁ ওলাই আহিছোঁ এই পাৰফৰ্মিং আৰ্ট আৰু সেইকাৰণে মই গ্ৰেজুৱেশ্যন লৈছোঁ আৰু মই প্ৰথম গ্ৰেজুৱেট গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেতিয়া আমি প্ৰথমে আচলতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা মই প্ৰথমজন গ্ৰেজুৱেট আছিলোঁ আৰু আমি যিহেতু প্ৰথম ছাত্ৰ আছিলোঁ আমাৰ বহুত দায়িত্ব আছিলে গতিকে আমি এই কামখিনি আমি কৰিবলৈ যত্ন কৰি আমি পাৰফৰ্মিং আৰ্ট আৰু মই নিজেই মোৰ এখন স্কুলত 2001 চনতে মই পাৰফৰ্মিং আৰ্টৰ এটা নতুনকৈ কোৰ্চ খুলিছিলোঁ আৰু এই কোৰ্চটো মই মধ্যপ্ৰদেশত যেতিয়া মই MA পঢ়ি আছিলোঁ
নাচৰ ক্লাছিকেল ডান্সৰ খেৰাগৰ বিশ্ববিদ্যালয়ত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ত তাত মই এই আইডিয়াটো লৈছিলোঁ বোলে ময়ো গৈ আমাৰ অসমত সত্ৰীয়া নৃত্যৰ পৰিবেশ্য কলাৰ এটা নতুন কোৰ্স এটা তৈয়াৰ কৰিম আৰু সেই কোৰ্সটো আজিও চলি আছে 2001 চনত মই আৰম্ভ কৰিছিলোঁ আজিৰ তাৰিখত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছে পাৰফৰ্মিং আৰ্ট ডিপাৰ্টমেণ্ট আজিৰ তাৰিখত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আছে মই কিন্তু 2001 চনতে আৰম্ভ কৰি দিছিলোঁ সত্ৰীয়া নৃত্যক পৰিবেশ্য কলাৰ ৰূপত আগবঢ়াই নিয়াত আমি সকলোৱে আমাৰ চেষ্টা অব্যাহত ৰাখিম আগবঢ়াবলৈ ওলাইছোঁ প্ৰথমটি সত্ৰীয়া নৃত্য অনুষ্ঠান পৰিৱেশন কৰিবলৈ ওলাইছে গুৰু ৰামকৃষ্ণ তালুকদাৰ দেৱে ভব
প্ৰিয় দৰ্শকবৃন্দ, আমাৰ অনুষ্ঠান চাই নিশ্চয় আপোনালোক আপ্লুত হৈছে। এইখিনিতে লৈছোঁ আমি এটি চমু বাণিজ্যিক বিৰতি। সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰদেৱ। তালুকদাৰদেৱ, আৰু এটি প্ৰশ্ন উত্থাপন হৈছে, আপুনি মৰহি যোৱা দেৱদাসী নৃত্যক পুনৰ জাগ্ৰত কৰিব চেষ্টা কৰিছে। সত্ৰীয়া নৃত্যত বা দেৱদাসী নৃত্যৰ কিবা আভাস পোৱা যায় নেকি সত্ৰীয়া নৃত্যত? মই জানিব বিচাৰিম। মৰহি আচলতে গৈছিল যদিও এটা মুহূৰ্ত 8 মিনিটৰ নাচ এটা, এইটো আমাৰ পাঠশালাৰ ডুবিৰ দেৱালয়ত যিটো নাচ চলি আছিলে তাৰ এটা অংশ উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা মেইন ব্যক্তি হ'ল ৰত্নকান্ত তালুকদাৰ, তেওঁ এতিয়া জীৱিত নাই। তদুপৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আৰু কলা চূড়ামণি ডক্টৰ প্ৰদীপ চলিহা ছাৰে এইটো নাচ পুনৰ উদ্ধাৰৰ কাৰণে নিজে দেৱদাসী মানে ডুবিলৈ গৈ দেৱদাসী নাচটো উদ্ধাৰ কৰাৰ কাৰণে তাৰ গোটেই ৰাইজক লগাই ৰত্ন তালুকদাৰক দায়িত্ব দি থৈ আহিছিলে আৰু তেওঁ উদ্ধাৰ কৰিছিলে। সেই নৃত্যটো কি হ'ল, এইটো বহুত বছৰ আগৰ কথা, গতিকে এতিয়া আকৌ তাৰ চৰ্চা নাইকিয়া হৈ গ'ল। মই দেখিলোঁ আকৌ নাইকিয়া হৈ গ'ল। পাঠশালাৰ দেৱদাসী শিল্পী সমাজ বুলি এটা শিল্পী সমাজ আছে, তেওঁলোক লাহে লাহে অকণমান নিষ্ক্ৰিয় হৈ যাব ধৰিছিলে। মই দেখিলোঁ তেওঁলোক কিন্তু সক্ৰিয় আছিল খুব ভালকৈ, কিন্তু আজিকালি বিভিন্ন সমাজত তেওঁলোকে নৃত্য পৰিৱেশন কৰাৰো সুবিধা নাপায় আৰু ল'ৰা ছোৱালীবিলাকে নাচ শিকিবলৈ ইমান আগ্ৰহী নহয় পাঠশালাত, তেতিয়া তেওঁলোকে নোৱাৰা হ'ল। তো মই দেখিলোঁ কি যিহেতু মোৰ ইয়াত ইমান ভাল এখন স্কুল আছে আৰু ইমান ষ্টুডেণ্ট আছে, আৰু মই ডুবিৰ দেৱালয়ৰ মই 1987ত মই তাৰ বায়ন আছিলোঁ, খোল বজাইছিলোঁ, নাচ শিকিছিলোঁ তেতিয়াই। গতিকে মই ভাবিলোঁ কি এই নাচটো অকণমান সক্ৰিয় কৰা যাওক, আৰু দেখিলোঁ কি মই নাচটো ভিতৰত সোমাই দেখিলোঁ নাচত মানে তাল মান কিছুমান বৈজ্ঞানিক কিছুমান কথা ইয়াৰ ভিতৰত নাই। গতিকে বৈজ্ঞানিক চিন্তা চৰ্চা কৰিবলগীয়া বহু কথা থাকিল। গতিকে মই তাৰ ওপৰত কিছু ৰিচাৰ্চ আৰম্ভ কৰিলোঁ, তাল নোটেশ্যন কৰিলোঁ আৰু ইয়াৰ গোটেই ইতিহাসখিনি জানিব বিচাৰিলোঁ। জানি কেনেকৈ ইয়াক আকৌ অকণমান বিজ্ঞানসন্মতভাৱে এটা ভাল সুন্দৰভাৱে এটা পৰিৱেশন কৰিব পাৰি, মানে পৰিবেশ্য কলাৰ অংগৰূপে দেৱদাসীক পুনৰ কেনেকৈ আনিব পাৰি, এই কথাটো মই যত্ন কৰি মই আজি বহু কেইবছৰ ধৰি লাগি আছোঁ। আৰু পুৰণা যিখিনি মানুহ আছিল, যেনে গিৰীশ তালুকদাৰ ছাৰ, তেখেতক মই ইয়াত আনিছোঁ, তেখেতে ৱৰ্কশ্বপ দিছে। তাৰপিছত মই যিহেতু নিজেও বহু বছৰ ধৰি, আৰু আমাৰ ষ্টেট মিউজিক কলেজত আমাৰ এইটো কোৰ্চ আছে দিব্যাশ্ৰী। আহক তেন্তে আমি উপভোগ কৰোঁ ৰামকৃষ্ণ তালুকদাৰদেৱৰ পৰিচালনাত এটি সুন্দৰ দেৱদাসীৰ নৃত্য। धीना 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 ग्र तक धीना ता तक धीना 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 ग्र तक धीना ता तक धीना 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 ग्र तक धीना ता तक धीना 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 ग्र तक धीना ता आकी धेई धेई ताता आकी धेई धेई ताता आकी धेई धेई ताता आकी दे धिनी की खिता खिती की धिना खिता तत्ता धिना ताग धिनी की खिता खिती की धिना खिता तत्ता धिना ताग रिदेरी दे धिनी तक दे रिदेरी दे धिनी तक दे धिनी तक दे धिनी तक दे देने की ताग धिना ता अब देने की ता धिना ता खिता ता खिरगिना गिनित खिता खिरगिना गिन kita kirgina gin ginit ginita ginau ginam kin kin ginam kin kin ginam kin kin
ta kita rei dhene dina rei dhene dina urita ta kita rei dhene dina rei dhene dina urita ta kita dinit urita ta kita dinit urita ta kita dinit urita ta kita te guru dinna ta guru ta dinna dei dhene dina dhene dina urita ta kita dhene dina dhene dina urita ta kita dhene dina dhene dina urita ta kita dhinatta kita dekidau tara kita tattau dhinatta kita dekidau tara kita tattau dhinatta kita tattau the dhinatta dhinna kita dhene dina dhene dina urita ta kita dhene dina dhene dina urita ta kita dhene dina dhene dina urita ta kita dhinnatta dhina dhinnatta dhina dhinnatta dhina dhinnatta dhina tak tak the din tak tin 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 tak the dat dinit the dat dinit dinik dinit tak dinit tak dinit tak the dat dinit the din tak tin 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 tak 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 dinam tatta kita dinam tatta dinit dinam tatta kita dinam tatta dinit dinam tatta kita dinam ta degru dinatta dinatta dinna kita urita ta kita dina ki degru dinatta dinatta dinna kita urita ta kita dina ki dinatta kita dekidau tara kita tattau dinatta kita dekidau tara kita tattau dinam tin tin kita dei 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 dinatta kita dekidau tara kita tattau dinatta kita dekidau tara kita tattau ridegir kita dei ridegir kita dei ridegir kita dei প্ৰিয় দৰ্শকবৃন্দ, এইখিনিতে লৈছোঁ আমি এটি চমু বাণিজ্যিক বিৰতি। সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। তালুকদাৰদেৱ, সত্ৰীয়া নৃত্যত দেৱদাসী নৃত্যৰ কিবা আভাস পোৱা যায় নেকি? আৰু লগতে সুধিব বিচাৰিম যে আজি নৱপ্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত অলপ সাধনা কম হৈছে নেকি বাৰু, বা কেনেধৰণৰ তেওঁলোকৰ ভক্তি সাধনাৰ ৰসত অব্যাহত ৰাখিছে? সত্ৰীয়া নৃত্যত দেৱদাসী নৃত্যৰ প্ৰভাৱ থাকিব, এইকাৰণে দেৱদাসী নৃত্য ইমান প্ৰাচীন। দেৱদাসী নৃত্য মানে খ্ৰীষ্ট জন্মৰ আগতেই আহিছে। দ্ৰাবিড়সকল আৰ্যসকল সভ্যতাৰ আগতে দ্ৰাবিড়সকলে লৈ আহিছে। গতিকে তেনেকুৱা গোটেই ভাৰতবৰ্ষত দেৱদাসী প্ৰথা আছিলে। দেৱদাসী আমাৰ অসমৰ বহুকেইটা মন্দিৰত আছিলে। গতিকে দেৱদাসী নাচ, আমি যে চালি নাচ হাজোবলীয়া চালি বুলি কওঁ, হাজোবলীয়া চালি নাচ হাজোৰ হয়গ্ৰীৱৰ দেৱদেশী প্ৰথা আছিলে, তাৰ পৰা কিছু আভাস আহিছে দেৱদাসী নাচত।
দেৱদক্ষিণ আমাৰ সত্ৰীয়া নাচত যে আমি লন কৰোঁ দেৱদক্ষিণ নাচত লন আগতে আছে আঁঠুলন থিয়লন আছে দেৱদক্ষিণ নাচত গুৰুঘাট চৰাঘাট দেৱদক্ষিণ নাচত আছে আমাৰ সত্ৰীয়া নাচত গুৰুঘাট চৰাঘাট আছে সত্ৰীয়া বাজনাত গতিকে বহুত মানে সত্ৰীয়া নাচলে দেৱদক্ষিণ বহুত প্ৰভাৱ থাকিবই দ্বিতীয়তে মই কৈছোঁ কি আমাৰ নতুন প্ৰজন্মই সত্ৰীয়া যে নাচ শিকিছে তেখেতসকলে আচলতে সত্ৰীয়া নৃত্য এনেকুৱাকৈ শিকিব লাগিব আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কি কাৰণত এই নৃত্যভাগীৰ জন্ম দিছিল এই কথাটো তেওঁলোকক বিচাৰ কৰি চাব লাগিব আৰু তেওঁলোকে সাধনা কৰি এনেকুৱা নহয় বোলে সাধনা কৰিলোঁ আৰু মোক মঞ্চখন লাগে নাচিবলৈ আৰু তাত মই বাকী কোনো ধৰণৰ কথাৰ লগত মই জড়িত নহয় শংকৰদেৱ কোন আছিল তেওঁ কি কৰিব খুজিছিল এইটো জড়িত নহয় মই চালি নাচখন নাছিল এইটো হ'ব নালাগে কাৰণ গুৰুজনাৰ এই আধ্যাত্মিক কলা অতি সুন্দৰভাৱে আয়ত্ত কৰি ভালকৈ শিকি গোটেইখিনি শিকা নাই কিন্তু যিখিনি শিকিছে ভালকৈ শিকি আৰু শুদ্ধভাৱে পৰিৱেশন কৰিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে আমি নতুন ইয়াৰ পিছৰ প্ৰজন্মলৈ শুদ্ধ নাচ এটা আমি ৰাখি থৈ যাব পাৰিম নহ'লে আমাৰ পিছৰ প্ৰজন্মই আমাৰ সত্ৰীয়া নৃত্যৰ আচল ৰূপটো দেখাই নাপাব আৰু সংগীত কা সাধনা লোহে কা সানা চৌবানা বহু বছৰ প্ৰেক্টিচ কৰি থাকিব এঘণ্টাৰ এটা নাচ কমচে কম 6 মাহ প্ৰেক্টিচ কৰিব লাগে 6 মাহ প্ৰেক্টিচ কৰিলেহে নাচটো নলায় আমি যেতিয়া নাচ শিকিছিলোঁ আমাক কোৱা হৈছিলে কি 1 মিনিটৰ নাচ এটা ডেইলি 7 ঘণ্টাকৈ প্ৰেক্টিচ কৰিব লাগিব আৰু 7 দিন কৰিব লাগিব মানে মুঠ 7 গুণ 49 ঘণ্টাত 1 মিনিটৰ নাচ বডিত ব্লাডে শুহি লয় তেতিয়াহে ডান্স হয় গতিকে সেই সাধনাটো কৰিব যাব লাগিব দৌৰিকৈ ওপৰে গৈ নাচৰ লগত জড়িত হ'ব নাপায় এই কাৰণে এইটো ইমান আধ্যাত্মিক কলা আৰু গোটেই জীৱন জড়িত হৈ থাকিব লাগে ইয়াৰ লগত গতিকে সেইসকলে মই নতুন প্ৰজন্মক কৈছোঁ এইটো কথা খুব সুন্দৰ কথা খুব সুন্দৰ মন্তব্য আগবঢ়ালে নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ দেৱে ইমানখিনি সময় আমাক দিয়াৰ বাবে প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনাক এটি ধন্যবাদ স্বৰূপে এটি উপহাৰ দিব বিচাৰিছোঁ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ